গুড আফটাৰনুন ফ্ৰেণ্ডছ। আজি এখন আকৌ চাটনি বনাব লৈছোঁ মই দুপৰীয়া বৃহস্পতিবাৰে। নহৰু, বাদাম, জলকীয়া, ৰঙালাওৰ বাকলি আৰু পিঁয়াজ একো পেলনি নাযায়, বাকলিও পেলনি নাযায়। চাটনি বনাই বনাই খাওঁ আমি। প্ৰথমে মই কি কৰিম, মাটিৰ টাৱাখন লৈ পেলাই তাতে নহৰুখিনি দি দিম। তেল গৰম হোৱাৰ পিছত নহৰুখিনি পূৰা ৰঙচুৱাকৈ ভাজিম, গোন্ধ ওলোৱালে। যিটো মিঠাতেলত দিলে গোন্ধ ওলায়, এই গোন্ধটো ওলালে ভাজিব লাগিব। ভাজা হোৱাৰ পিছত তাত পিঁয়াজখিনি অকণ ভাজা হোৱাৰ পিছত ৰঙালাও বাকলিখিনি দি মই অলপ লৰচৰ কৰিম। অলপ লৰচৰ কৰি দিয়াৰ পিছত তাত মই জলকীয়াকেইটা দি দিম। ইয়াত ধনিয়াখিনিও দিব লাগিব। ধনিয়াটো মই একেবাৰে শেষত মিক্সি বাতিটোত দিম। এইখিনি লৰচৰ কৰি ধুনীয়াকৈ ভাজি উঠি পেলাই মই মিক্সি জাৰত এইখিনি পেষ্ট বনাই লৈছোঁ। নিমখটো কম বেছি পৰিমাণে আপোনাৰ যেনেকৈ লাগে তেনেকৈ দিব পাৰে। আমাৰ জলকীয়াটো সৰুকেইটাই খাই কাৰণে অলপ কমকৈ দিওঁ, আৰু আপোনালোকে বনাই চাবচোন, বিৰাট ধুনীয়া হয়।